অভিভাৱক বা পিতৃ-মাতৃৰ উচ্চাকাংক্ষা আৰু শিশুৰ জীৱনত তাৰ প্ৰভাৱ। জীৱনৰ যাত্ৰাপথত মনৰ ইচ্ছা পূৰণৰ বাবে প্ৰায় সকলো ব্যক্তিয়ে নিজকে শিক্ষাক এক মাধ্যম বা আহিলা হিচাপে গ্ৰহণ কৰে আৰু সেইটো কৰাটো একেবাৰে স্বাভাৱিক। শিক্ষা দীক্ষা, অভিজ্ঞতা, দক্ষতা, কৌশল আৰু সামগ্ৰিকভাৱে এক সবল আৰু শক্তিশালী ব্যক্তিত্ব গঢ় দিয়াৰ লগতে এক সুন্দৰ আৰু অৰ্থপূৰ্ণ জীৱন যাপনৰ বাবে শিক্ষাক একমাত্ৰ হাথিয়াৰ বা আহিলা হিচাপে গ্ৰহণ কৰা হয়। শিক্ষা হ'ল শিশুৰ অন্তৰ্নিহিত শক্তি বা প্ৰতিভাসমূহৰ স্বাভাৱিক, সংগতিপূৰ্ণ আৰু প্ৰগতিশীল বিকাশ। গতিকে শিক্ষা দিয়া আৰু শিক্ষা গ্ৰহণ কৰিব পৰা ক্ষমতাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। শিক্ষা দিয়াৰ নামত শিশু নিজস্ব ৰুচি, অভিৰুচি, ইচ্ছা, আকাংক্ষা, শক্তি, সামৰ্থ্য, আগ্ৰহ, বুদ্ধি, প্ৰৱণতা আৰু আসক্তি বা ভালপোৱা এই কথাবোৰৰ কোনো গুৰুত্ব নিদিয়াকৈ কেৱল শিক্ষা দিয়াৰ নামত শিশুক এটা নিৰ্দিষ্ট লক্ষ্য বান্ধি দি তাক অনুকৰণ কৰিবলৈ প্ৰেৰণ কৰাটো সময়ৰ সোঁতত কিমান মাৰাত্মক সিদ্ধান্ত হ'ব পাৰে এই কথাখিনি আপোনালোকে গভীৰভাৱে উপলব্ধি কৰিলে তাৰ সাৰমৰ্ম বা তাৎপৰ্য উপলব্ধি কৰিবলৈ সক্ষম হ'ব। কেৱল শিক্ষাৰ নিজৰ উচ্চাকাংক্ষা পূৰণৰ বাবে বহু অভিভাৱকে অৰ্থাৎ আমাৰ দেশৰ প্ৰায় 70-80% সচেতন অভিভাৱকে নিজৰ সন্তানক নিজৰ মতে গঢ় দিবলৈ বলপূৰ্বকভাৱে হেঁচা প্ৰয়োগ কৰাৰ বাবে সময়ত ইয়াৰ পৰিণতি হকে বিপৰীতে হোৱা দেখিবলৈ পোৱা যায়। অৰ্থাৎ যিটো ভবা হয় তাৰ ফলাফল সম্পূৰ্ণ ওলোটা পোৱা দেখিবলৈ পোৱা যায়। আমাৰ দেশৰ শিক্ষাৰ্থী বা যুৱক-যুৱতীৰ 60-80% নিবনুৱা হৈ দিন অতিবাহিত কৰিব লগা পৰিস্থিতি বা আধাতে শিক্ষা সমাপ্ত কৰি বিপথগামী হোৱা পৰিস্থিতি, ছাত্ৰ উচ্ছৃংখলতা বৃদ্ধি হোৱাৰ কাৰণ, মানসিক চাপত ভোগাৰ কাৰণ, সংঘাতত লিপ্ত হোৱা, হতাশাগ্ৰস্ততাৰ বলি হোৱা, মাদক দ্ৰব্য সেৱনৰ প্ৰতি আসক্ত হোৱা, শেষত আত্মহত্যাৰ দৰে চূড়ান্ত পথ বাছি লোৱা ঘটনাবোৰ যদি আপুনি নিৰপেক্ষ দৃষ্টিভংগীৰে বিশ্লেষণ কৰে তেন্তে দেখিব যে 100টা তেনে ঘটনাৰ আঁৰত 90%ই কিন্তু সচেতন পিতৃ-মাতৃয়ে দায়ী। অৰ্থাৎ সচেতন পিতৃ-মাতৃৰ বাবেহে তেনেধৰণৰ ঘটনা সমাজত সংঘটিত হ'ব পাৰিছে। সেইটো ন দি ক'ব পাৰি বা পৰিসংখ্যাই সেইটোকে উল্লেখ কৰে। সকলো তথ্য এটা এটাকৈ একেটা খণ্ডতে ব্যাখ্যা কৰাটো সম্ভৱ নহয় যদিও কেইটামান উদাহৰণ ইয়াত উল্লেখ কৰা হৈছে যাৰ দ্বাৰা আপোনালোকে নিজে ইয়াৰ গুৰুত্ব উপলব্ধি কৰিবলৈ সক্ষম হ'ব। পৰিসংখ্যা বিশ্লেষণ কৰিলে দেখিব যে 90-95% বিপথগামী বা লক্ষ্যভ্ৰষ্ট শিক্ষাৰ্থী বা যুৱক-যুৱতী কিন্তু মধ্যবিত্ত বা উচ্চ মধ্যবিত্ত সচেতন পৰিয়ালৰ সদস্যহে। এটা পৰ্যায়লৈকে তেওঁলোক নিজৰ যত্ন বা পৰিয়ালৰ হেঁচাত পাৰ হৈ যায়। কম সংখ্যকে নিজক সমাযোজন কৰি বা পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই পিতৃ-মাতৃৰ ইচ্ছা পূৰণ কৰিবলৈ সক্ষমো হয়। বাকীসকল কিন্তু জীৱনৰ দোদুল্যমান অৱস্থাত ৰৈ যায় বা বিপথে পৰিচালিত হয়। ইয়াৰ মূল কাৰণ হয় তেওঁলোকে পচন্দ কৰা মতে জীৱন গঢ় দিয়াৰ সুযোগ নাপায়, নহয় পিতৃ-মাতৃ বা অভিভাৱকৰ হেঁচাত নিজৰ পচন্দৰ বিপৰীতে যাব লগা হয়। আমাৰ সমাজত কোনো এজন ছাত্ৰ বা ছাত্ৰীয়ে মেট্ৰিক বা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত 90% বা তাতোতকৈ বেছি নম্বৰ পাবলৈ সক্ষম যদি হয় তেন্তে তেওঁ পিতৃ-মাতৃয়ে তেওঁলোকক নিজৰ ইচ্ছানুযায়ী আগুৱাই যাবলৈ উৎসাহিত কৰাৰ পৰিৱৰ্তে
বা বিপৰীতে নিজৰ জীৱনৰ অপূৰ্ণ ইচ্ছা পূৰণৰ দায়িত্ব অৰ্পণ কৰি হেঁচা প্ৰয়োগ কৰে। এইটো কেৱল মাত্ৰ ইয়াত বা আমাৰ সমাজতে সংঘটিত ঘটনা নহয়, ই আমাৰ সমগ্ৰ ভাৰতবৰ্ষতে এই ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে বা হৈ আছে বৰ্তমানেও, যাৰ ফলত ছাত্ৰ বা ছাত্ৰীৰ স্বাভাৱিক আগ্ৰহ বা অভিৰুচি নথকাৰ বাবে মাজবাটতে উজুতি খাব লগা হয়। আমাৰ অসমৰ ৰুবুল মাউতৰ দৰে ব্যক্তি আজি বিখ্যাত বিজ্ঞানী হোৱাৰ মূল কাৰণ কি জানে? মূল কাৰণ হ'ল তেখেতৰ অভিভাৱকসকল সচেতন নাছিল। গতিকে তেখেতে নিজৰ ইচ্ছানুযায়ী আগবাঢ়িবলৈ সক্ষম হৈছিল। তেখেতৰ পিতৃ মাতৃ যদি সচেতন হ'লহেঁতেন, নিজৰ ইচ্ছা পূৰণৰ বাবে তেওঁলোকৰ ইচ্ছা পূৰণৰ বাবে হেঁচা প্ৰয়োগ কৰিলেহেঁতেন আৰু হয়তো তেখেত আধবাটতে বা মাজপথতে ৰৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'লহেঁতেন। বিশ্ববিখ্যাত বিজ্ঞানীসকলৰ বা তেওঁলোকৰ পৰিয়ালৰ তথ্য যদি আপুনি বিশ্লেষণ কৰি চায়, তেন্তে কেইজন বিশ্ববিখ্যাত বিজ্ঞানী নিজৰ সতি সন্ততি তেওঁলোকৰ দৰে বিখ্যাত হ'ব পাৰিছে? কিয় পৰা নাই? কাৰণ তেওঁলোকৰ শৰীৰতো বিখ্যাত বিজ্ঞানীৰ জিনৰ প্ৰভাৱ আছে বা প্ৰতিভাটো আছে, কিন্তু কিয় পৰা নাই তাৰ উত্তৰো আপোনালোকে ইয়াতে পাবলৈ সক্ষম হ'ব। এটা সময়ত তেনে বিজ্ঞানীয়ে নিজৰ উচ্চস্থ পৰিস্থিতি বা নিজৰ জীৱনৰ মানদণ্ড উচ্চ কৰি তোলাৰ বাবে তেওঁলোকে নিজৰ সন্তানক তেওঁলোকতকৈ উচ্চ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল হয়তো, যাৰ বাবে তেওঁলোকৰ সন্তানে নিজৰ প্ৰতিভা অনুসৰি আগবাঢ়ি যাবলৈ সক্ষম হোৱা নাছিল বা ব্যৰ্থ হৈছিল, যাৰ বাবে বিখ্যাত বিজ্ঞানীৰ সন্তান বিখ্যাত বিজ্ঞানী হৈ উঠা উদাহৰণ খুব কমেই দেখিবলৈ পোৱা যায়। এতিয়া আৰু দুটামান উদাহৰণ: আলবাৰ্ট আইনষ্টাইন, ছাৰ আইজাক নিউটন, গেলিলিও, ডাৰউইন, নিকোলা টেসলা, কোপাৰ্নিকাছ, মাইকেল ফেৰাডে ইত্যাদি মাত্ৰ কেইজনমানৰ নাম কোৱা হৈছে। বাকী ইয়াতে আপোনালোকৰ লিষ্ট দিয়া হ'ব। যিসকল বিজ্ঞানীয়ে নিজৰ জীৱনৰ প্ৰাৰম্ভিক অৱস্থা যথেষ্ট সংঘৰ্ষ, সংঘাত আৰু নিজৰ জীৱনটো বহুত ষ্ট্ৰাগলৰ মাজতে আগুৱাই আনিবলৈ সক্ষম হৈছিল, সেইবাবেহে তেওঁলোকে নিজৰ ইচ্ছা বা আকাংক্ষা অনুসৰি আগবাঢ়ি যাবলৈ সক্ষম হৈছিল। কিয়নো তেওঁলোকৰ পিতৃ মাতৃ সচেতন নোহোৱাৰ বাবে বা তেওঁলোকক প্ৰাৰম্ভিকভাৱে লক্ষ্য নিৰ্ধাৰণ কৰি নিদিয়াৰ বাবে নিজৰ স্বাভাৱিক প্ৰতিভা বিকাশৰ মুক্ত পৰিৱেশ তেওঁলোকে পাইছিল, যাৰ ফলত তেওঁলোক আগুৱাই গৈছিল। কিন্তু তেওঁলোকৰ সতি সন্ততি কিয় যাব নোৱাৰিলে জানে? তাৰ আঁৰতো সেই বিজ্ঞানীসকল নিজেই দায়ী। গতিকে শিশুক বিকশিত কৰি তোলাৰ ক্ষেত্ৰত তেওঁলোকৰ শক্তি, সামৰ্থ্য, ইচ্ছা আৰু আগ্ৰহৰ ওপৰত গুৰুত্ব দিলেহে ভৱিষ্যত প্ৰজন্মই সুস্থিৰ সমাজ গঢ়াত বৰঙণি যোগাব পাৰিব। বাকীখিনি পৰৱৰ্তী খণ্ডত আমি পুনৰ ঢাকি ধৰিবলৈ চেষ্টা কৰিম। সকলোৰে মংগলময় জীৱন কামনা কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।